Hello guys, welcome back to my YouTube channel Arnold GK Master. Arnold GK Master অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে লেজিসলেটিভ কাউন্সিলৰ কণ্টেষ্টত কিমানটা সিট আছে হেতু আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। এটা তালিকাৰ জৰিয়তেই দেখাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব কাৰণ কম্পিটিটিভ এক্সামৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আহিয়েই থাকে। এপিএসসিৰ কাৰণে হওক বা এডিআৰিৰ কাৰণে হওক বা অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে হওক আহিয়ে থাকে। তো যদি আপোনালোকে ইম্পৰ্টেণ্ট বুলি মনোভাৱ কৰে বা ভাবে তেন্তে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেট টোটেল সিটস দ্য 18th of Legislative Council. State Andhra Pradesh, total seats 58. কিমানটা সিট আছে? 58টা সিট আছে। লেজিসলেটিভ কাউন্সিলৰ কিমানটা সিট আছে আন্ধ্ৰ প্ৰদেশত? 58টা। তেলেঙ্গানা 40। তেলেঙ্গানাত কিমানটা আছে? 40টা। 40টা কোনখন ৰাজ্যত আছে? তেলেঙ্গানাত আছে। হায়দৰাবাদৰ ওচৰত যিখন নতুনকৈ ৰাজ্যখন গঠন হৈছে সেইখন হৈছে তেলেঙ্গানা। তেলেঙ্গানাত 40খন সিট আছে। বিহাৰ 75, 75খন সিট আছে। 75খন সিট ক'ত আছে? বিহাৰত আছে। আৰু বিহাৰৰ ৰাজধানী যদি সোধে সেইটো ক'ত হ'ব? সেইটো পাটনাত হ'ব। জে কে মিনছ জে কে মানে হ'ল জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত কেইটা আছে? যেহেতু 2017 চনত আৰু 19 চনত এইটো এবলিষ্ট কৰি দিয়া হৈছে। বিজেপি চৰকাৰ অহাৰ পিছত এইটো কি কৰিছে? মানে নাইকিয়া কৰি দিছে জম্মু কাশ্মীৰৰ সিটখিনি। এইটো ভাৰতবৰ্ষৰ সকলোৰে ৰাজ্যৰ লগত একলগ কৰি দিছে। কৰ্ণাটকত কিমানটা আছে? কৰ্ণাটকত আছে 75, 75টা। কৰ্ণাটকত কিমানটা আছে? 75টা সিট আসন আছে। 75খন আসন কৰ্ণাটকত আছে। অসম বিধানসভাৰ যেনেকুৱা সিট তেনেকুৱা ধৰণৰ সিট আছে। বিধানসভাৰ সিট কেইটা আছে? কৰ্ণাটকত 75টা আছে। মহাৰাষ্ট্ৰত কিমানটা আছে? 78, 78টা। 78খন আসন মহাৰাষ্ট্ৰত আছে। মহাৰাষ্ট্ৰ 78খন। উত্তৰ প্ৰদেশত কিমানখন আছে? 100খন। 100টা সিটস ক'ত আছে? উত্তৰ প্ৰদেশত আছে। তো এইখিনি আছিল লেজিসলেটিভ কাউন্সিলৰ ভিডিঅ'। আৰু কেইটামান ষ্টেটৰ আছে। অসমত কিমানটা আছে? অসমত আছে 126টা। 126টা ক'ত আছে? অসমত আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল লেজিসলেটিভ কাউন্সিলৰ কিমানটা সিট কোনটো ৰাজ্যত সেইটো আসন ভাগ কৰি দিয়া হৈছে। আৰু এই ভিডিঅ'টো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব। কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টত জনাই দিব। আৰু আপোনালোকে ভিডিঅ'টো বেছি কৰি বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। নিজে জনাৰ উপৰিও বন্ধু বান্ধৱীসকলকো জনাৰ সুযোগ দিব। আৰু মোৰ আৰ্নল্ড জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয়? আমাৰ ভিডিঅ' দিয়াৰ প্ৰেৰণা বা উৎসাহটো জাগে বা বাঢ়ি যায়। আমি ভিডিঅ' দিয়াৰ ক্ষেত্ৰত প্ৰেৰণা পাওঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বিনামূল্যে বিনা চৰ্তে আপোনালোকে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ ভিডিঅ' এইটো চেনেলতে পাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি মোৰ ওচৰতে থাকিব। তো আজিলৈকে ইমানেই। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।